हमारे देश का मिलिट्री और इधर के भाई हमारे लोग हैं, इन्होंने इतना हमको सपोर्ट किया है तो हमको डरने की बात ही नहीं है कुछ। डरो मत कोई भी आने के लिए इधर। अगर कोई किसी ने कैंसिल भी किया है तो कैंसिल मत करो, आओ और बहुत एंजॉय करो। यहाँ के लोग और लोकल पब्लिक वगैरह जो है ना वो बहुत बहुत हेल्पफुल है, सपोर्टिव है। और मिलिट्री पे इतना भरोसा करो ना कि बिंदास घूम सकते हो, बिना टेंशन से आप घूम सकते हो। सब लोग इधर के गाइड भी बहुत अच्छे हैं, ड्राइवर लोग भी अच्छे हैं, और जहाँ भी अपन रुकते हैं वो लोग भी बहुत सपोर्टिव है। এয়া হল মোৰ পিছফালে আটাইবোৰ শিকাৰা, এই নাওবিলাকক শিকাৰা বুলি কোৱা হয় আৰু এইবোৰ মূলতঃ হাতেৰে চলে। ইয়াত ইঞ্জিন নাথাকে, নাৱৰীয়া থাকে আৰু সেই হাতেৰে তেওঁলোকে বঠা বাই বাই এই বিশাল ডাল লেকত, শ্ৰীনগৰৰ মাজমজিয়াৰ এই বিশাল ডাল লেকত তেওঁলোকে পৰ্যটকসকলক ভ্ৰমণ কৰায়। চাৰিওফালে আপোনালোকে যদি দৃশ্য আমাৰ আশিকে দেখুৱাব তেতিয়াহ'লে চাৰিওফালে এয়া পাহাৰ, এয়া গবৰগঞ্জ পাহাৰ বুলি কোৱা হয়। এই পাহাৰৰ মালা আচলতে আছে আৰু তাৰ নামনিত আছে এয়া ডাল লেক। এই ডাল লেক অত্যন্ত বিশাল বিশাল ভূমিত বিস্তৃত হৈ আছে এই ডাল লেকৰ জলস্তৰ, আৰু তাৰ কাষে কাষে চিকাৰা থাকে আৰু কিছুমান বোট হাউচ থাকে, যি বোট হাউচত ইয়াত নৈশ উদযাপন কৰিব পাৰে, নিশা কটাব পাৰে পৰ্যটকসকল, তাৰ সুবিধা আছে। কিন্তু মূলতঃ এই চিকাৰা যিসমূহ আছে, এই চিকাৰাসমূহত দিনৰ পৰা ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে ইয়াত পৰ্যটকসকলে ডাল লেকৰ সৌন্দৰ্য উপভোগ কৰে। ইয়াত বিভিন্ন ধৰণৰ আচলতে খোৱা বস্তু পৰিৱেশন কৰা হয় এই চিকাৰাসমূহত। কিন্তু আজিৰ পৰিস্থিতি মই আপোনাক দেখুৱাব খুজিছোঁ। এতিয়া এই চিকাৰাবোৰ এনেকৈ পৰি আছে য'ত পৰ্যটক নাই, আৰু ইয়াত এই নাৱৰীয়াসকলে, যিসকলে এই চিকাৰাৰ মালিক নাইবা কৰ্মচাৰী, তেওঁলোকে শুই কটাবলগীয়া হৈছে নিজৰ সময়। পৰ্যটক শ্ৰীনগৰত আছে, মই নাই বুলি নকওঁ, কাৰণ 22 এপ্ৰিলৰ যি ঘটনা আছিল, নৰসংহাৰৰ ঘটনা, পেহেলগাম, ইয়াৰ পৰা প্ৰায় 3.5 ঘণ্টাৰ দূৰত্বত পেহেলগাম বৈচৰণত সেই ঘটনা সংঘটিত হৈছিল, 22 এপ্ৰিলৰ নৰসংহাৰ। তাৰ পিছত এতিয়া 4টা দিন অতিক্ৰম কৰি গ'ল, আৰু এই 4টা দিনত স্বাভাৱিক অৱস্থাত নিশ্চিতভাৱে ঘূৰি আহিছে। ইয়াত দোকান পোহাৰ খোল খাইছে, ইয়াত মানুহে সহজভাৱে জীৱন যাত্ৰা কৰিবলৈ আৰম্ভ কৰিছে। আৰু যিসকল পৰ্যটক 22 এপ্ৰিলৰ ঘটনাৰ পিছত ইয়াত আহিছে কাশ্মীৰলৈ, তেওঁলোকেও কিন্তু মুকলিভাৱে খুব ভালকৈ সুৰক্ষিত অৱস্থাতে ইয়াত বিভিন্ন পৰ্যটনস্থলী তেওঁলোকে পৰিদৰ্শন কৰিছে, ভ্ৰমণ কৰিছে, তেওঁলোকৰ কোনো অসুবিধা হোৱা নাই। আৰু সেই ধৰণে স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। কিন্তু পৰ্যটক এই মুহূৰ্তত যি সংখ্যক পৰ্যটক আচলতে কাশ্মীৰত থাকিব লাগিছিল সেয়া নাই। আমি এতিয়া ডাল লেকৰ পাৰে পাৰে যেতিয়া আহি আছিলোঁ আমাৰ গাড়ী লৈ পেলাই, তেতিয়া কিন্তু আমি এই ডাল লেকত আচলতে চাৰিওফালে প্ৰায় 25খন গেট আছে। মই কেমেৰা পাৰ্চন আশিকে দেখুৱাব, এই যিটো এটা শ্বেড, এই শ্বেডটোক কোৱা হয় গেট, আৰু ইয়াতেই পাৰ্ক কৰা থাকে এনেদৰে পানীৰ ওপৰত চিকাৰাসমূহ। ইয়াত নাৱৰীয়াসকলে অপেক্ষা কৰে পৰ্যটকলৈ, আৰু তেওঁলোকে পৰ্যটকসকল ইয়াত যেতিয়া আহে তাৰ পৰা পৰ্যটকসকলক ইয়াত হেৰি কৰে। আৰু এইখন হৈছে গেট, এনেকুৱা 25টা গেট আছে। এইখন 19 নম্বৰ গেট, 19 নম্বৰ গেট এইখন, আৰু এনেকুৱা 25খন গেট আছে। 25খন গেটৰ খুব বেছি 4 বা 5খন গেটতহে আচলতে এতিয়া পৰ্যটক আছে, আৰু সেই পৰ্যটকৰ সংখ্যাও কিন্তু নগণ্য। 19 নং যিটো গেটত আমি এই মুহূৰ্তত উপস্থিত আছোঁ, ইয়াতো কিছু সংখ্যক পৰ্যটক আছে, কিন্তু পৰ্যটকৰ সংখ্যা যদি মই গণিবলৈ লওঁ তেতিয়াহ'লে খুব বেছি 8ৰ পৰা 9 জন। কিন্তু এই মুহূৰ্তত এই গেটখনত আশা কৰা হৈছিল যে এই গেটখনত অন্ততঃ শতাধিক পৰ্যটক এই মুহূৰ্তত থাকিব লাগিছিল, শতাধিক পৰ্যটক থাকিব লাগিছিল। তাৰ বিপৰীতে আছে 8ৰ পৰা 9 জন মানহে পৰ্যটক। আৰু কেইখনমান গেটত আমি দেখিছোঁ যে কিছুমান স্থানত পৰ্যটকৰ অলপ ভিৰ আছিলে, সেই স্থানতো পৰ্যটকৰ সংখ্যা খুব বেছি 25-30 জন হ'ব, কিন্তু থাকিব লাগিছিল সেইবোৰ গেটত 200-ৰ পৰা 300 পৰ্যটক। গতিকে যিটো ছবি, আচল যিটো ছবি, যিটোত আচলতে গোটেই কাশ্মীৰ এতিয়া শংকিত হৈ পৰিছে যে তেওঁলোকৰ এই যিটো স্বাভাৱিক অৱস্থা সেয়া ঘূৰি আহিব নিশ্চিতভাৱে, কিন্তু পৰ্যটকসকল কাশ্মীৰলৈ থাকিব নাই, কাশ্মীৰত আহিবনে নাই, আৰু কাশ্মীৰলৈ পৰ্যটকসকল অহাৰ যিটো স্বাভাৱিক অৱস্থা সেয়া কেতিয়া ঘূৰি আহিব। ছাৰ এক বাৰ থোৰা বাত কৰেংগে প্লিজ থোৰা আয়েগা। মই পৰ্যটকৰ সৈতে কথা পাতিব খুজিছোঁ, তেওঁলোক ক'ৰ পৰানো আহিছে, কিমান দিন ধৰিনো তেওঁলোক কাশ্মীৰ ভ্ৰমণ কৰিছে, আৰু তেওঁলোকে ইয়াত এতিয়া সুৰক্ষিত অনুভৱ কৰিছে নে অসুৰক্ষিত অনুভৱ কৰিছে। पहले तो नमस्कार, आप कितने टाइम से कश्मीर? 21 तारीख से हम इधर कश्मीर में घूम रहे हैं। 21 तारीख से कहाँ घुमा आपने? हमने गुलमर्ग, सोनमर्ग, दूध पथरी हो गया, पहलगाम जाने का था,
दूसरे दिन उसी दिन इंसिडेंस हो गया। मतलब 21 तारीख को आप लोग आए श्रीनगर, उसके बाद 22 तारीख को ही वो हादसा हो गया। हाँ 22 तारीख को। हाँ आप लोगों ने सुना, देखा, विजुअल्स वगैरह मोबाइल में तो आया होगा। हाँ मोबाइल में वगैरह देखा। हाँ। कैसा लगा उस टाइम, क्या लग रहा, डर था कुछ? जहन में थोड़ा बहुत तो डर तो रहेगा ही, लेकिन हमारे जो जावेद भाई थे, हमारे जो उन्होंने टूर ऑपरेटर जो आपके थे। हाँ हमारे ड्राइवर साहब हमारे गाड़ी के जो थे, उन्होंने हमको इतना सपोर्ट किया है कि उन्होंने हमारा डर ही निकाल दिया। हाँ पहलगाम जाने का इच्छा है? हमारी जाने की इच्छा थी कल ही, लेकिन ऑफिशियली अभी तो बंद है पहलगाम, मतलब जो वैसरन, वहाँ पे टूरिस्ट नहीं जा सकते। हाँ हमारी जाने की इच्छा तो थी, लेकिन हम डरने वाले नहीं थे, लेकिन उधर बंद है इसके लिए नहीं गए। और फिर अभी आप सुरक्षित महसूस कर रहे हैं? बिल्कुल सर, हमारे देश का मिलिट्री और इधर के भाई हमारे लोग हैं, इन्होंने इतना हमको सपोर्ट किया है, तो हमको डरने की बात ही नहीं है कुछ। लाखों लोगों ने, लाखों टूरिस्ट ने अपना बुकिंग कैंसिल किया हुआ है। आप यहाँ पे टूरिस्ट की वजह से आए, और आप बताइए कि यहाँ का माहौल कैसा है? टूरिस्ट सुने और आए फिर कश्मीर में? नहीं, माहौल डरने का नहीं है, अभी तो एकदम शांत है, और अपना सिक्योरिटी सिस्टम भी अच्छा है, इधर के लोग भी बहुत कोऑपरेटिव है, तो कुछ डरने की जरूरत नहीं। लोगों ने आना चाहिए, अपना एंजॉय करना चाहिए। डरो मत मैम आप फुल एंजॉय करो, डरो मत कोई भी आने के लिए इधर। अगर कोई किसी ने कैंसिल भी किया है तो कैंसिल मत करो, आओ और बहुत एंजॉय करो। यहाँ के लोग और लोकल पब्लिक वगैरह जो है ना, वो बहुत बहुत हेल्पफुल है, सपोर्टिव है। और मिलिट्री पे इतना भरोसा करो ना कि बिंदास घूम सकते हो, बिना टेंशन से आप घूम सकते हो। सब लोग इधर के गाइड भी बहुत अच्छे हैं, ड्राइवर लोग भी अच्छे हैं, और जहाँ पे अपन रुकते हैं वो लोग भी बहुत सपोर्टिव है, वो बहुत हेल्प करते हैं। डरो मत आप, लेकिन आओ और फुल एंजॉय करके बम्बई जाओ। हम बम्बई से है। মুম্বাইৰ পৰা আহিছে, মহাৰাষ্ট্ৰৰ পৰা আহিছে এইসকল, আৰু তেওঁলোক হয়তো পিতৃ মাতৃ আৰু তেওঁৰ কন্যাও আছে লগত। গতিকে সুদূৰ মহাৰাষ্ট্ৰ মুম্বাইৰ পৰা তেওঁলোক আহিছে, আহি তেওঁলোকে খুব সুৰক্ষিত অনুভৱ কৰিছে, কোনো ধৰণৰ টেনশ্যন ল'বলগীয়া ইয়াত কথা নাই বুলি কৈছে। স্বাভাৱিক জীৱন যাত্ৰা আৰম্ভ হৈছে, আৰু যিসকল কাশ্মীৰী আছে, যিসকলে টুৰ অপাৰেট কৰিছে, যিসকল ড্ৰাইভাৰ আছে, টেক্সি চালক আছে, তেওঁলোকেও তেওঁলোকক সৰ্বতো প্ৰকাৰে সহায় কৰিছে, সহযোগ কৰিছে, সমৰ্থন কৰিছে, আৰু তেওঁলোকৰ মনত যিটো ভয় আছিল সেই ভয় আঁতৰাই দিছে। এই পৰিয়ালটো 21 তাৰিখে কাশ্মীৰলৈ আহিছিল, 22 এপ্ৰিলৰ দিনাখন পেহেলগামত নৰসংহাৰ কৰি গৈছে সন্ত্ৰাসবাদীয়ে। তাৰ পিছতো তেওঁলোকে কিন্তু অত্যন্ত সুৰক্ষিতভাৱে কাশ্মীৰ ভ্ৰমণ কৰি আছে।